লুৰিণজ্যোতি গগৈয়ে মোৰ সমষ্টিত ক'ত মিয়া মুছলমান আছে দেখুৱাই দিয়ক। তেওঁ যদি কোনোবা বেলেগ মানুহৰ কথা কৈছে এইটোত মই তেওঁৰ লগত একমত নহয়। তেওঁ ইনডাইৰেক্টলি এটা বেলেগ ভাৰতীয় মানুহক আক্ৰমণ কৰাৰ কথা কৈ আছে। তেওঁ চিধা চিধি ক'ব লাগে নহয়, তেওঁ কাক উদ্দেশ্য কৰি এই কথাবোৰ কৈ আছে, হয় নহয়? তেওঁ কোনোবা এটা জাতিক উদ্দেশ্য কৰি কৈ আছে, তো সাহস আছে যদি নামটো কৈ দিয়ক। আদানী আম্বানী নহয়, গছ পুলি হ'ব। আদানীও আহি গছ পুলি ৰুব পাৰে। আৰু যদি গোলাঘাটত বা কাৰ্বি আলঙত বা অমুক জাগাত আদানী আম্বানীয়ে যদি যায়, দুটা ইণ্ডাষ্ট্ৰি কৰে, এইটোতো কোনো বেয়া কথা নহয়। মইতো মাতাত আছো, কিন্তু মাতিলেও নাহিব, ইমান দূৰ জাগাত ক'ত আহিব? আজি আমচুৰ মিটিঙত মানুহ হ'ব পাৰে, কিবা হ'ব পাৰে, কিন্তু আমি যিটো কৰিম বুলি কৈছো কৰিমেই। আমচুৱে হুলস্থুল কৰিলে দুটা এভিকশ্যন বেছি হ'ব। আপোনালোকে বাছি বাছি সংখ্যালঘু উদ্দেশিত এলেকাত কৰা নাই, মিয়া মুছলমানক কৰি আছো, যিখিনিয়ে ফৰেষ্টত জবৰদস্তি সোমাইছে বা ভিজিআৰ পিজিআৰত জবৰদস্তি সোমাইছে। আমাৰ মানুহটো নোসোমাই। আমাৰ কৰবাত যদি বড়ো মানুহ আছে, মিচিং মানুহ আছে, তেওঁলোকেতো ফৰেষ্ট পাত্তা পাব যোগ্য, নন ট্ৰাইবেলেতো পাত্তা নাপায়। গতিকে ফৰেষ্টত নন ট্ৰাইবেল মানুহ কেনেকে সোমাব পাৰে, আমাৰ মিয়া মুছলমান সকল কেনেকে সোমাব পাৰে? তেওঁলোকৰ কাৰণেতো চৰত ইমান মাটি আমি দিয়ে থৈ দিছো। আমিতো চৰৰ মাটিত যোৱা নাই। চৰৰ মাটিততো আমাৰ বড়ো মানুহো যোৱা নাই, মিচিং মানুহো যোৱা নাই, অসমীয়াও যোৱা নাই, বঙালীও যোৱা নাই, বিহাৰীও যোৱা নাই। অসমৰ আধা মাটিতো তেওঁলোকৰ কাৰণে আছে চৰত। গতিকে তেওঁলোকে আকৌ চৰৰ পৰা শিৱসাগৰ যাব খোজে, যোৰহাট যাব খোজে, গোলাঘাট যাব খোজে, কেনেকে হ'ব? অসমীয়া মানুহ ক'ত থাকে? আদানী আম্বানী নহয়, গছ পুলি হ'ব। আদানীও আহি গছ পুলি ৰুব পাৰে। আৰু যদি গোলাঘাটত বা কাৰ্বি আলঙত বা অমুক জাগাত আদানী আম্বানীয়ে যদি যায়, দুটা ইণ্ডাষ্ট্ৰি কৰে, এইটোতো কোনো বেয়া কথা নহয়। মইতো মাতাত আছো, কিন্তু মাতিলেও নাহিব, ইমান দূৰ জাগাত ক'ত আহিব? আজি আমচুৰ মিটিঙত মানুহ হ'ব পাৰে, কিবা হ'ব পাৰে, কিন্তু আমি যিটো কৰিম বুলি কৈছো কৰিমেই। আমচুৱে হুলস্থুল কৰিলে দুটা এভিকশ্যন বেছি হ'ব। আপোনালোকে বাছি বাছি সংখ্যালঘু উদ্দেশিত এলেকাত কৰা নাই, মিয়া মুছলমানক কৰি আছো, যিখিনিয়ে ফৰেষ্টত জবৰদস্তি সোমাইছে বা ভিজিআৰ পিজিআৰত জবৰদস্তি সোমাইছে। আমাৰ মানুহটো নোসোমাই। আমাৰ কৰবাত যদি বড়ো মানুহ আছে, মিচিং মানুহ আছে, তেওঁলোকেতো ফৰেষ্ট পাত্তা পাব যোগ্য, নন ট্ৰাইবেলেতো পাত্তা নাপায়। গতিকে ফৰেষ্টত নন ট্ৰাইবেল মানুহ কেনেকে সোমাব পাৰে, আমাৰ মিয়া মুছলমান সকল কেনেকে সোমাব পাৰে? তেওঁলোকৰ কাৰণেতো চৰত ইমান মাটি আমি দিয়ে থৈ দিছো। আমিতো চৰৰ মাটিত যোৱা নাই। চৰৰ মাটিততো আমাৰ বড়ো মানুহো যোৱা নাই, মিচিং মানুহো যোৱা নাই, অসমীয়াও যোৱা নাই, বঙালীও যোৱা নাই, বিহাৰীও যোৱা নাই। অসমৰ আধা মাটিতো তেওঁলোকৰ কাৰণে আছে চৰত। গতিকে তেওঁলোকে আকৌ চৰৰ পৰা শিৱসাগৰ যাব খোজে, যোৰহাট যাব খোজে, গোলাঘাট যাব খোজে, কেনেকে হ'ব? অসমীয়া মানুহ ক'ত থাকিব?